গুৱাহাটীত থাকিলে ব্ৰেকফাষ্ট হিচাপে সাধাৰণতে ৰুটি ব্ৰেড এনেকুৱা ধৰণৰ বস্তুবিলাকেই খোৱা যায় কিন্তু ঘৰত আহিলে মই এই চান্সটো নেৰোঁ দৈ দৈটো কৰিছিলে দিখৌমুখৰ ম'হৰ দৈ গুড় আৰু চিৰা তাৰ লগত ধুনীয়াকৈ ৰাতিপুৱা ওলাই অহা কোমল ৰ'দটো ইয়াৰ সোৱাদটো যোনে লয় তেওঁলোকে বুজি পাব বহুত ধুনীয়া এয়া ৰাতিপুৱাৰ বিহু জলপান নহয় যিহেতু বিহুলে বুলি ৰেডি কৰি থৈছিলে সেয়া ভাবিলোঁ বোলো এনেকৈ খোৱা যাওক তাৰপিছত মই ধুনীয়াকৈ এইবোৰ ৰেডি কৰিলোঁ কৰি দেখিলোঁ আমাৰ গোটেইখিনি মানুহ আগফালে চোতালত বহি আছে ৰ'দত তাৰপিছত ময়ো ভাবিলোঁ সিহঁতক ভিতৰলৈ নামাতো মই তালৈকে লৈ যাওঁ আৰু তাত বহি খাই ৰ'দৰ যিটো কোমল একদম ৰ'দত বহি খাই ভাল লাগিব তাৰপিছত আমাৰ বাবা দেখিছে নাই মই কিবা কিবি মানে কৈ আছিলোঁ তাৰপিছত তেওঁ মানে মোৰ কথা শুনি পেলাই হাঁহিছে আৰু মানে কিবা কিবি মানে জমনি টাইপৰ কৈ আছিলোঁ এয়া হৈছে আমাৰ মাজু পিচ এইটো হৈছে মহা জকৰ এটা দেখিছে নাই তাৰপিছত এইফালে একদম আমাৰ ছাৰ তাৰপিছত আৰু লগত আছে এইজনা সৰু একদম সৰুটো পিচ দেখিছে নাই এতিয়া কিবা কিবি কৈ আছিলে তাৰপিছত মই কি কৰিলোঁ ইয়াত দেখিছেনে ধুনীয়াকৈ সিহঁতক কি কৰিব বোলো ইয়াত এনেই বহি থাকিব নালাগে ৰ'দত হেৰি কৰা মটৰ চটৰবোৰ এনেকৈ গুচোৱা বুলি তিনিওটাকে একদম কামত লগাই দিলোঁ দেখিছে নাই মটৰ চটৰ গুচাই মেলি তাৰপৰাই ৰাতিপুৱাই গৈ পেলাই বজাৰ চজাৰ কৰি আনিলেগৈ ইয়াত লোকেল পৰ্ক মই ঘৰলৈ আহিলে মই পৰ্কটো মিছ নকৰোঁ কাৰণ বহুত মানে এইটো গুৱাহাটীত মানে নাপাওঁ যে মই কৈছোঁৱে নহয় মই লোকেল পৰ্ক বুলি ক'লে মানে য'তে ত'তে যায় মানে য'ত পায় তালৈকে যায় মানে যাবলৈ চেষ্টা কৰোঁ বুলি পেলাই ঘৰলৈ আহিলে মই পৰ্কটো মিছ নকৰোঁ তাৰপিছত এইফালে আনিলে এইবোৰ চব ধুনীয়াকৈ বজাৰ চজাৰ কৰি আনিছে তাৰপৰা মাছ আনিছে তাৰপৰা এয়া হৈছে ৰাতিৰ যোগাৰ তো ৰাতি মানে ইয়াক বধিব আৰু এয়া দেখিছেনে বেয়া লাগিলেও উপায় নাই যিহেতু মাঘৰ উৰুকা বুলি ক'লে যদি হাঁহ নাথাকে গোটেই মানে ভোজটোৱে কি বুলি ক'ম খেৰখেৰীয়া আমাৰ উজনি অসমৰ হেৰিয়ত কয় খেৰখেৰীয়া বুলি কয় আৰু আজি দৈ খুৱাই চিঙৰা খুৱাই গেছ কৰি দিম দেখিছে আমাৰ সৰু পিচ বহুত হেৰি টেঙৰ হয় থাকে ন চবৰে ঘৰত এনেকুৱা এপিচ থাকে জুই লগোৱা এপিচ জুই লগোৱা এপিচ ঘৰত থাকিলে যে সময়কণ কেনেকৈ পাৰ হয় গমেই নাপাওঁ গুৱাহাটীত থাকিলে দিনটো নাযায় নোপোৱাই লাগে এনেকৈ ইটোক খুটিয়াই সিটোক খুটিয়াই ইটোৰ লগত যুঁজি সিটোৰ লগত যুঁজি তেনেকৈ মানে সময়খিনি পাৰ হৈ যায় আৰু এইটো আমাৰ জকৰামি কৰি থাকে আৰু কি হয় মানে এনেকৈ সাধাৰণতে গোটেইখিনি লগ হোৱা যায় বিহুৱে পূজাই সেই মাহঁতেও মানে বাবাহঁতেও মানে খুব ভাল পায় নৰ্মেল গোটেই মানুহখিনি যিহেতু যেতিয়া এনেকৈ ঘৰখনত হুলস্থুলীয়া এটা পৰিৱেশ হৈ থাকে আৰু মানে সেইকেইদিন আমাৰ সেইখিনিত মানে আমাৰ ঘৰখনতে বহুত বেছি হুলস্থুল হয় আমাৰ ল'ৰা ছোৱালী দুটাও এতিয়া সৰুটো নাই হেৰি কি বুলি কয় সি মোমায়েকৰ ঘৰলৈ গ'ল সি থকা হ'লেতো আৰু হুলস্থুল হয় তাৰমানে অকণমান নিজা এটা পৰি আছে তাক বেয়াও লাগিছে আজি মনতো পৰিছে সি তাৰমানে খুব অলপ সিও তাৰমানে অলপ জকৰ টাইপত থাকে ন জকৰ বুলি নহয় আৰু ঘৰখনৰ মানুহ গোটেইকেইটা থাকিলে ভাল লাগে আজি উৰুকা বুলি ধৰক চবকে এসাঁজ খালোহেঁতেন আমিও আহিছোঁ ইমান দূৰৰ পৰা এইফালে সিও কিবা এটা কৈ আছিলে হেৰি কৰি পেলাই ই মানে কি হয় সিও জকৰ কিন্তু সি তাৰমানে একদম মুখৰ ভিতৰত গহিনাই সি সেইটো জকৰামিটো কৰি থৈ দিব বাকীবোৰে হাঁহি থাকিব সি একদম গহিনাই থাকিব আমাৰ ছাৰে পূৰা খোৱাত ব্যস্ত আৰু একদম তাৰপিছত সেয়া দেখিছে নাই লৰালৰিকৈ গৈ পেলাই মাছখিনি উলিয়াই আনিছেগৈ কৈছেগৈ আপুনি মাছৰ কথা কৈছে মানুহে এনেই কৈছে বুলি ভাবিব ৰ'ব বোলে মই মাছখিনি আনি দেখুৱাই দিওঁগৈ আনি পেলাই দেখুৱাইছে কৈছে ইমান ডাঙৰ বোলে পিচ কৰি আনিলা মই বোলো ইমান ডাঙৰ পিচ কৰি আনিলা এয়া বোলো দুপিচ হ'ব সিহঁতৰ কি আৰু বোলে খাওকচোন বোলে এদিনহে খাব বোলে এদিনহে খাম বোলে এনেকৈ সদায় বোলে এনেকৈ নাখাওঁ নহয় বোলে তেনেকুৱা এইবোৰে আৰু কথা তাৰপিছত আৰু মানে এনে কথা শেষেই নহয় যেতিয়া মানুহখিনি আৰু একেলগ হয় নহয় কথা শেষেই নহয় এতিয়া ভিডিঅ'টোত আজি মা থাকি গ'ল মা মানে পিছফালে কিবা কৰি আছে মাতি আছোঁ এৰিবও নোৱাৰে আহিবও নোৱাৰে তেনেকুৱা টাইপৰ হৈছে তাৰপৰা ছোৱালীয়ে মেগী বনাই আনিলেগৈ গতিকে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে উৰুকাৰ শুভেচ্ছা জনালোঁ আৰু সকলোৱে ধুনীয়াকৈ এনজয় কৰিব ধুনীয়াকৈ আৰু শান্তিৰ পৰিৱেশেৰে আৰুনো কি ক'ম আৰু গতিকে সকলোলৈকে আমাৰ পৰিয়ালৰ ফালৰ পৰা পুনৰ এবাৰ মাঘৰ উৰুকাৰ শুভেচ্ছা জনালোঁ গতিকে ভালে থাকিব কুশলে থাকিব লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে
গতিকে আজিলৈ ভিডিঅ'টো মোৰ ইমানতে বাই বাই জনাম আৰু বাকী ঘৰত থকা দিনকেইটা মানে খুব ভাল লাগে মানে কেনেকৈ সময়কণ যায় মানে একদম গমেই নাপাওঁ মানে এনেকৈ হেৰি কৰি থাকি মানে আৰু এই দেখিছেনে ছোৱালীজনী তাইও মানে খুব ভাল পায় যাবলৈকে নিবিচাৰে আহিলে মানে তাতে এটা বান্ধোন ৰুমৰ ভিতৰত সোমাই থাকিব লাগে নাই সেইটো কাৰণে ইয়াত আহিলে একদম কৈছোঁ ন ক'ব নোৱাৰা হৈ থাকিব যোনে যায় মানে তাৰ লগতে যাব ককাকৰ লগত যাব ককাকে ওলাই গ'লে ককাকৰ লগত যাব খুৰাকহঁতে ওলাই গ'লে খুৰাকহঁতৰ লগত যাব মানে কৈছোঁ নহয় তাৰপিছত আৰু সেই এনেকৈ মানে বিৰাট ভাল পায় আৰু ইয়াতে থাকি গতিকে আজিলৈ বাই বাই সকলোৱে এনজয় কৰিব ধুনীয়াকৈ